हेलो राइज नमस्ते नमस्कार मन जाय एंटारटेनमेंट यूट्यूब चेनेलলৈ আপোনাক আমি স্বাগতম জনাইছো। আজি আমাৰ সোণোৱাল কছাৰীৰ খিং খিং বাইথ দেৱতাৰ বাইথ পূজা। এই বাইথ পূজাত আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি আমি কেনেদৰে পালন কৰোঁ সেই উদ্দেশ্যে এই ভিডিঅ'টি আজি আমি প্ৰস্তুত কৰি উলিয়াইছো। গতিকে বলকচোন আগবাঢ়ি যাওঁ আমি এই ভিডিঅ'টিৰ যোগেদি। প্ৰথমতে আমি গা পা ধুই ধুতি পঞ্জাবী পিন্ধি লৈ আমাৰ খিং দ পাৰ্টি গোটেইকেইজন লগ হৈ আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ গন্তব্য স্থানটো হৈছে আমাৰ মুলুক গাঁও স্থিত খিং খিং বাইথ থান। গতিকে বলকচোন। প্ৰথম আহি আমি বৰ্তমান এই ৰাস্তাৰ মূৰে আমাৰ এই ভাইটিসকলক লগ পাইছোঁ। ভাইটিসকলে নথৈ আনন্দই হৈছে। আজি আমাৰ পূৰ্বপুৰুষীয়া যি আমাৰ মদ বুলি কয়, মদ লগতে আমাৰ পূজাৰ যি আমাৰ প্ৰসাদ বুলি ক'ব লাগিব। প্ৰসাদখিনিত আমি খাবলৈ পাম আৰু লগতে খিং ৰজাক আমি সেৱা শুশ্ৰূষা কৰিব পাৰিম। প্ৰথমতে আমি দহকেইজনে ভিতৰলৈ আগবাঢ়ি যাওঁ। আমাৰ যি শান্তিনী পানী য'ত আমাৰ জোল মদ দিয়া হয় সেইটো দি আমি প্ৰথমতে আমি চাফ চিকুণ হৈ লওঁ। তাৰপিছত ভিতৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। বৰ্তমান চলি আছে বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ ডিগবৈ মলীয়াবাৰী পেঙেৰিৰ পৰা অহা ভক্তগণৰ সেৱা পৰ্ব। গোটেই পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক, চাই লওক। তাৰ পিছৰ পৰ্যায়বোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান ভক্তসকলৰ সেৱা পৰ্ব চলি আছে। প্ৰথমতে আমাৰ গোটেই পৰিৱেশটো দেখুৱাইছোঁ। এইটো বেলেগ এইটো এটা দুঘৰ, এয়াই ঘৰ দুঘৰ। ইয়াত এনেকৈ চাৰিখিলা তামোল দুটা, তাৰপিছত কলিতা এনেকৈ বান্ধি এইটো এনেকৈ আগবঢ়াবি। এইটো আগবঢ়াই ইয়াত তাৰপিছত ইয়াত নিমখৰ টোপোলা এটা, চাউলৰ টোপোলা এটা, তিনিটা। তাৰপিছত অৰিহণাটো এইটো ইয়াৰ নেকি? এইটো তাৰ, এইটো ইয়াৰ, এইটো ইয়াৰ। এই অৰিহণাটো দি এই টোপোলাটো এনেকৈ গোটাই ঘৰতে এনেকৈ কৰি এনেকৈ বান্ধি দিব। নিয়মটো এইটো এনেকৈ বান্ধি এনেকৈ পলিথিঙত ঘৰৰ পৰাই ভৰাই লৈ। এতিয়া আমি ৰান্ধনীশাললৈ যাওঁ। কেনেদৰে ব্যঞ্জন বনাই আছে বা ৰান্ধি আছে আৰু কি দিয়া হৈছে ৰান্ধনীসকলৰ মুখতে আমি এবাৰ জানিবলৈ চেষ্টা কৰিম। আজি আপুনি এই যে খিং খিং বাইথ দেৱতা হৈছে মানে পূজা হৈছে, এই বিষয়ে অলপ থুলমূলকৈ মানে অলপ বহলাই ক'ব পাৰিব কওক। আগৰ দিনত যিটো বজাই দেৱতাই আমাক যিখিনি দেখাই থৈ গ'ল, কওক। বৰপথাৰত যিখিনি কৰিলে, মেইন থানটোতো বৰপথাৰত আছে। এতিয়া আমাৰ গাঁৱলৈ এয়া শাখা এটা আনিলে। এই শাখাটো আজি মোৰ এইটো কৰি মেলি আমাৰ ইয়াত এদিনীয়া কাৰ্যসূচী কৰে। পূজা কৰি মানে বলি বিধান নকৰে, মুৰ্গীবোৰ আগবঢ়োৱাৰ পিছত ঢেকীয়া আৰু নেফাবৰ লগত ভাজি বনাই এই প্ৰসাদ হিচাপত দিয়ে। তাৰপিছত পূজাৰ শেষৰ তুলিত আমি ব্যঞ্জন বনাই গোটেই ৰাইজে সমূহীয়াকৈ ভাত খাওঁ আৰু মধুৰসৰ লগত। তাকে ধন্যবাদ। ভাল লাগিলে ধন্যবাদ। এইফালে যে আমাৰ পক্ষী বলি দিয়া
এইটো লৈ অনা হৈছে কিবা ক'ব কম কৰি মোক এতিয়া পৰিব লাগিব এইটো অঁ কৰি মেলি আকৌ আঞ্জাত বনোৱা হ'ব ইয়াৰ লগত কি বীজ থাকিব এইটো নেফাও ঢেকীয়া অঁ মেইন প্ৰসাদ প্ৰসাদ অঁ ঠিক আছে এতিয়া আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ যে আমাৰ মুলুগাঁও স্থিত খিং বাইথ থানৰ মেইন পূজাৰীজন আজি যে সোণোৱাল কছাৰী জাতীয় সংস্কৃতিৰ খিং বাইথ দেৱতাৰ আজি বাইথ পূজাৰ নিমিত্তে আজি যে আমাৰ পূজা দিন ধাৰ্য্য কৰি আজি যে ভোজন দিয়া হ'ল এই বিষয়ে আপুনি অলপ বহলাই ক'ব নেকি অলপ বহলাই কৈ দিলে আমাৰ শ্ৰোতাখিনি অলপ সুবিধা হ'ব মানে বুজি পোৱাত বিশেষ আচলতে বিশেষ মোৰ সিমান অভিজ্ঞতা নাই তথাপিতো ক'ব গ'লে মানে আমি পূৰ্বপুৰুষৰ দিনৰ পৰা আমি যিটো দেখি অহা নীতি নিয়ম সেই অনুসৰি আজি আমাৰ এই ঢেকীয়াজান ডিগবৈ আঞ্চলিক ঢেকীয়াজান মুলুগাঁৱত আমাৰ মূল থানৰ পৰা আমি যেনেকৈ তেখেতসকলে সময়ৰ সুবিধা বা যান্ত্ৰিক অসুবিধাৰ কাৰণে সমূহ ৰাজ্যক সুবিধাৰ অৰ্থে যেনেকৈ জেগাই ধৰক আঞ্চলিক ভিত্তিত নাথাকি বেলেগে ধৰক গাঁৱে মন্দিৰবোৰ সোমাই দিছে তাৰ কাৰণতেই আজি আমি এইটো পাতিব পৰা হৈছে আৰু এটাই কথা আমি আমাৰ বুলিবলৈ শক্তি নাই তথাপিতো পূৰ্বপুৰুষসকলে যি নীতি নীতি কৰিছিলে সেইটো আমি কৰা নহয় গতিকে লৈ আমি খিং বাইথ দেৱতাৰ শ্ৰীচৰণতে থাকি যেনেকৈ তেখেতসকলৰ মেইন ধৰক মূল মন্দিৰৰ পৰা আমি ইয়াত স্থাপিত কৰি দিছে তাতেই ধৰক মোৰো এই যেতিয়াৰে পৰা ইয়াত স্থাপন হৈছে তেতিয়াৰ পৰা মোৰো দাসেই এইখিনিতে কৰ্ম কৰি থকা হৈছে দেওবাৰে দেওনমোৱা হয় সেইদিনাখন ধৰক পূজা বলি দিবৰ অৰ্থে যেনেকৈ অস্ত্ৰ থাকে অস্ত্ৰবোৰ সেইদিনা মানে ধাৰ কৰাৰ নিয়ম আৰু তেখেতসকলে দেৱতাসকলক আহ্বান কৰাৰ নিয়ম সেই আহ্বান ক্ৰমে আমি গোটেই ৰাইজে আহি হয় উদ্যোক্তাসকলৰ যি আজ্ঞা সেই আজ্ঞাকে পালন কৰি আমি হয় দেওবাৰ দিনাখন আমি গধূলি সন্ধিয়াবেলা মন্দিৰৰ চৌকিনাৰে ধৰক বন্তি প্ৰজ্বলন কৰি আৰু আমাৰ মন্দিৰৰ ভিতৰতো সেইদিনাখন আমি দুৱাৰ নোখোলা কৰি তেখেতসকলক দেৱতাসকলক আহ্বান কৰা হয় আহ্বান কৰি আৰু সেইদিনাখন ৰাতিয়েই তেখেতসকলৰ আহ্বান টোপোলা বান্ধি গৃহে যাওঁগৈ আৰু তাৰপাছত আৰু ৰাতিপুৱা ধৰক পূজা যেতিয়া আৰম্ভ হ'ব আহি তেখেতৰ পূজাৰী উদ্যোক্তাজনে ক'ব যে পূজাৰীৰ নীতি নিয়মবোৰ কৰিবৰ কাৰণে পূজাৰীয়ে ধৰক আমাৰ ৰাইজক শান্তি দিবৰ অৰ্থে শান্তি গ্ৰহণ কৰা হয় শান্তি নিৰ্মাণ কৰা হয় এতিয়া হৈছে আমাৰ খোৱা পৰ্ব সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থজনলৈ মহিলাৰ পৰা একদম কণ ভাইটি ভণ্টিসকললৈ যি আমাৰ এই খাদ্য চলি আছে এই খাদ্যত কি দিয়া হৈছে বা কেনেকৈ হৈছে বলকচোন এই ভিডিঅ'টিৰ যোগেদি দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ লগতে সোণোৱাল কছাৰীৰ যি আমাৰ ৰাইজসকল আছে সকলোকে আমি খিং বাইথ পূজাত শুভেচ্ছা জনালোঁ।